সোণহিয়াতকৈও মূল্যৱান এইবিধ ননি ফল। সাধাৰণ এবিধ ফল বুলি ভাবি আপুনি ইয়াক অৱহেলা নকৰিব। আমাৰ বাৰীৰ চুকে কোণে পৰি থকাৰ এবিধ বিশেষ গছৰ বিশেষ ফলক আমাৰ অসমীয়াৰ সমাজে অৱহেলা কৰে। কিন্তু যিখন অসমীয়াৰ সমাজক ইয়াক গুৰুত্ব নিদিয়ে সেইখন সমাজৰ লোকে আজি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ উচিত, কিয়নো এই বিশেষ গছবিধক বিদেশত খেতি কৰিছে, কিয়নো এই ফলবিধ এতিয়া সোণহিয়াতকৈও যেন অত্যাধিক মূল্যৱান হৈ পৰিছে। এই ফলবিধৰ গুণাগুণসমূহৰ বিষয়ে জানিলে আপোনাৰ হয়তো চকু কপালত উঠিব। এই ফলবিধে যে আমাৰ 100ৰো অধিক বেমাৰ ভাল কৰে সেয়া হয়তো আপুনি আগতে কাহানিও জনা নাছিল। এই ননি গছৰ ফলবিধত ভিটামিন এ, চি, কে, আইৰণ, পটাছিয়াম আৰু প্ৰচুৰ পৰিমাণৰ কেলছিয়াম আছে। এই ফলবিধত এণ্টি অক্সিডেণ্ট থকাৰ বাবে যিকোনো ধৰণৰ দীৰ্ঘদিনীয়া ৰোগ নিৰাময় কৰাত সহায় কৰে। এই ফলবিধে আমাৰ শৰীৰৰ হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। আমাৰ দেহৰ তেজত থকাৰ চেনি নিয়ন্ত্ৰণ কৰি ডায়েবেটিছ ৰোগ নিৰাময় কৰাত এই ফলবিধে সহায় কৰে। ইয়াৰ উপৰিও কলেষ্ট্ৰলৰ মাত্ৰা হ্ৰাস কৰি আমাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত এই ফলবিধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ননি ফলত চি ভিটামিন থকাৰ বাবে আমাৰ শৰীৰৰ যি ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সেই ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অত্যাধিক শক্তিশালী কৰি যিকোনো ৰোগ নিৰাময় কৰাত সহায় কৰে। এই ফলবিধত প্ৰচুৰ পৰিমাণৰ প্ৰটিন পোৱা যায়, যিয়ে আমাৰ চকুৰ আৰু চুলি অত্যাধিক শক্তিশালী কৰাত সহায় কৰে। ৰক্তৰ সঞ্চালন কৰাত এই ননি গছৰ ননি ফলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সঁচাকৈ এই উদ্ভিদবিধৰ এই বিশেষ গুটিও যে ইমান উপকাৰী আপুনি হয়তো আগতে কেতিয়াও জনা নাছিল। কিন্তু ল'ৰালি কালত আপুনিও চাগে নিশ্চয় এই গুটিবিধ খাইছিল বা এই ফলবিধ খাই পাইছিল, কিন্তু তেতিয়া হয়তো ভবা নাছিল যে এই ফলবিধতো আছে এনে ঔষধীয় গুণ, যাৰ বাবে আজি তাৰিখত এই ফলবিধ সোণহিয়াতকৈও যেন মূল্যৱান হৈ পৰিছে। এই ফলবিধৰ পৰাই এতিয়া বিভিন্ন ঔষধ প্ৰতিষ্ঠানত ঔষধ প্ৰস্তুত কৰা হয়, যিয়ে বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কৰাত সহায় কৰাৰ লগতে বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰাতো সহায় কৰে। আৰু এই ফলবিধৰ পৰা প্ৰস্তুত কৰাৰ ঔষধ আজিৰ তাৰিখত বজাৰত লাখ টকাত বিক্ৰী কৰা হয়। আমাৰ অসমত এই গছৰ পাতহে মূল্যৱান, কিন্তু এই গছৰ গুটিক ইমান গুৰুত্ব দিয়া নহয়। এই গছৰ গুটি কিন্তু বিদেশত খেতি কৰি ইয়াৰ পৰা ঔষধ প্ৰস্তুত কৰা হয়। সঁচাকৈ আচৰিত নহয়নে? এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে এই ননি গছৰ যদি আপোনাৰ বাৰীৰ চুকে কোণে আছে তেনেহ'লে এইবিধ ফল খাবলৈ আপোনালোকে চেষ্টা কৰক, কিয়নো এই ফলবিধে আমাৰ ইমিউনিটি ছিষ্টেমটো শক্তিশালী কৰে, যাৰ ফলত আমাৰ দেহত অতি সহজে ৰোগ কেতিয়াও থিতাপি নলয়। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।